বা অৰ্ধসামৰিক যুদ্ধ লগাই মেলি পেলাই তেওঁলোকে আচলতে কি কৰিব বিচাৰিছে আৰু লগতে এইটো বৰ দুখৰ কথা আপোনালোকে যোৰহাটতো দেখিছে, কাৰ্বি আংলঙতো দেখিছে বা খুমটাই মৃণাল শইকীয়াৰ সমষ্টিতো আপোনালোকে দেখিছে যে আমাৰ তুৰি মানুহ, বৃদ্ধা মানুহ, ভূঞা মানুহ, তাঁতী মানুহক আচলতে ঘৰবিলাক উচ্ছেদ কৰি দিছে। আৰু আটাইতকৈ দুখৰ কথা এইটো যে তেওঁলোকে নিজে আই ঘৰ দিছিলে, NOC কোনে দিছিলে সেইবিলাক নাচাই কেলে? NOC তেওঁলোকে নিজে দিছিলে, তেওঁলোকে বহাইছিলে আৰু বহাই কৰি মেলি এতিয়া ভাঙি দিছে। আৰু ভঙাৰ মূল কাৰণে হ'ল আদানী, আম্বানী আৰু বাবা ৰামদেৱ। এইবিলাকক আচলতে অসমত 53,000 বিঘা মাটি দিম বুলি কৈছেতো, আৰু তেওঁলোকৰ পৰাতো আচলতে মোটা মোটা অংক লৈ মেলি পেলাই থৈছে। আৰু টাৰ্গেট ক'ত আছে? অসমতে আছে। টাৰ্গেট অসমত এইটো কাৰণে আছে যে 5% মাটি আচলতে কাটি যাব। 5% যদি মাটি কাটি যায় তেতিয়াহ'লে আমাৰ আদিবাসী মানুহ ক'ত যাব? আমাৰ চাহ শ্ৰমিক মানুহ ক'ত যাব? আমাৰ জাতিৰ মানুহটো, আমাৰ জাতিবিলাক ক'ত যাব? তাৰমানে এইটো কথা স্পষ্ট হৈ গৈছে যে অসমত আৰু 5 বছৰৰ পাছত মানে এইটো হেৰি থাকিব নিদিয়ে, কি কয়, চাহ বাগিচা থাকিব নিদিয়ে। তাৰমানে যেনেকৈ আমাক কৈ আছে চাহ জনগোষ্ঠী কৈ মেলি পেলাই লাষ্টত এই কথাটোকে ক'ব তোমালোকে চাহ জনগোষ্ঠী হয়, গতিকে তোমালোকৰ কোনো গোষ্ঠী নাই, তোমালোকে যোন দেশৰ পৰা আহিছিলে তালৈ গুচি যোৱা। সেইকাৰণে আমাৰ স্পষ্ট কথা, আমি চাহ জনগোষ্ঠী নহয়, আমি আদিবাসী মানুহ হয়। আগতে মই কৈ আছিলো গোটেইখিনি মানুহক যে চাহ জনগোষ্ঠী নক'ব, আপোনালোকৰ ওপৰত হাম্পাৰ আহিব। এতিয়া হাম্পাৰ আহিছে নাই? চৰকাৰে চাহ জনগোষ্ঠী বুলি কোৱাই দিছে আমাৰ একাংশ দালালিবিলাকক, আৰু চাহ জনগোষ্ঠী বুলি মেলি পেলাই কৈ দিছে। আৰু চাহ জনগোষ্ঠী কোৱাৰ পাছত এতিয়া কি হৈছে, আমাৰ মানুহবিলাকক উচ্ছেদ কৰিবৰ কাৰণে সুবিধা পাইছে। কাৰণ চাহ জনগোষ্ঠী বুলি কোৱাৰ লগে লগে উৰিষ্যাৰ কথা আহিব, ঝাৰখণ্ডৰ কথা আহিব, অন্যান্য পশ্চিমবংগৰ কথা আহিব, বিহাৰৰ কথা আহিব, তেওঁলোকে তাত ঘূৰি যাওক বুলি মেলি পেলাই ক'ব। এতিয়া যাব ক'লে? গতিকে আমি ইয়াৰ মূল বাসিন্দা হয়, ইয়াত আছো, জল জমিন জংগল আমাৰ হয়, চিধা কথা, আমাৰ কথা হয়। আমি এই ৰক্ষণাবেক্ষণ দি মেলি পেলাই আচলতে এইখন চৰকাৰক আমি জীয়াই ৰাখিছো। আমাৰ 60% ইয়াত অৱদান আছে, 60% আমাৰ কল কাৰখানা আছে। সেই কল কাৰখানা থকাৰ কাৰণে অৰ্থনৈতিক দিশত তেওঁলোকক আচলতে সবল কৰি দিছো, আৰু তেওঁলোকে আজি অসমখন চলাবৰ কাৰণে পাৰিছে। কিন্তু তাত আমাৰ মানুহে হাজিৰা কিমান পায়? মাত্ৰ 250 টকা। কিন্তু বেলেগ ইণ্ডাষ্ট্ৰী যিটো নেকি 40% আছে, লাগিলে সেইটো ইটাৰে হওক, চিমেণ্টৰে হওক, লাগিলে ৰ'ডৰে হওক বা অন্যান্য কাৰখানা হওক, তেওঁলোকে তাত 700, 800, 1000, 1500 টকা পায়। গতিকে আমাৰ মানুহৰ ওপৰত মাধমাৰ উঠাইছে নে নাই? গতিকে